নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাট চহৰস্থিত এখনি ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোটৰ সান্নিধ্যৰ ৯৫ দ্বিতীয় বাৰ্ষিক নন্দিতা ভট্টাচাৰ্যৰ সোঁৱৰণত বক্তৃতা অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সান্নিধ্য ৪৯ৰ দ্বিতীয় বাৰ্ষিক নন্দিতা ভট্টাচাৰ্য সোঁৱৰণী বক্তৃতা অনুষ্ঠান অনুষ্ঠিত। যোৰহাট বহুমুখী বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোট সান্নিধ্য ৪৯ৰ দ্বিতীয় বাৰ্ষিক নন্দিতা ভট্টাচাৰ্য সোঁৱৰণী বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। আজি যোৰহাট জিলাৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ভাৰতীয় ৰাজহ সেৱা তথা অসম চৰকাৰ পৰ্যটন বিভাগৰ সচিব পদ্মপাণি বৰা। তেখেতে আত্মনিৰ্ভৰশীল অসম নিয়োগ প্ৰত্যাশী নহয়, নিয়োগ সৃষ্টিকাৰী হওক শীৰ্ষক বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰে। তেখেতে ভাষণৰ প্ৰসংগত নিয়োগ সৃষ্টিকাৰীৰ প্ৰয়োজনীয়তা আৰু এই দিশৰ ওপৰত কি দক্ষতা থাকিব লাগিব সেই বিষয়ৰ ওপৰত এক বিস্তৃত আলোকপাত কৰে। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত আজি পবিত্ৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি কেইবাজনো শিক্ষকক অসমীয়াৰ স্বাভিমান গামোচাৰে সম্বৰ্ধনা জনায়। উল্লেখ্য যে যোৰহাটৰ বাল্য ভৱনৰ প্ৰধান শিক্ষয়িত্ৰী জোনালী বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত ভাৰতীয় ৰাজহ সেৱা তথা অসম চৰকাৰ পৰ্যটন বিভাগৰ সচিব পদ্মপাণি বৰা, যোৰহাট বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোটৰ সভাপতি বিমান বৰা, যোৰহাট বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোটৰ সম্পাদক বাবুল কুমাৰ বৰুৱা উপস্থিত থাকে। একে অনুষ্ঠানতে কেইবাজনো জ্যেষ্ঠ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, জিলাখনৰ গণ্যমান্য ব্যক্তিও উপস্থিত থাকে। আমাৰ যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোট সান্নিধ্য ৯৫ৰ সৌজন্যত আজি স্বৰ্গীয় নন্দিতা ভট্টাচাৰ্য সোঁৱৰণী বক্তৃতা অনুষ্ঠান হৈ যায়। এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত আছিলে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সচিব শ্ৰীযুত পদ্মপাণি বৰাদেৱ। তেখেতে কিদৰে আমি নিয়োগ প্ৰত্যাশী নহয় নিয়োগ সৃষ্টিকাৰী হ'ব পাৰোঁ সেই বিষয়ে সাৱলীল বক্তৃতা আমাৰ মাজত প্ৰদান কৰি নৱপ্ৰজন্মক কেনেদৰে চাকৰিৰ পিছত নদৌৰাকে নিজে কেনেকৈ নিয়োগ সৃষ্টি কৰিব পাৰোঁ তাৰ ওপৰত এক সুন্দৰ বৰ্ণনা দিয়ে। আমি কেনেকৈ টুৰিজিম হওক, এগ্ৰিকালচাৰ হওক, আজি এইবোৰ বিষয়ৰ দ্বাৰা কেনেকৈ আমি নিজৰ লগতে আনকো কৰ্মসংস্থাপন দিব পাৰোঁ এই বিষয়ে এক বক্তৃতা প্ৰদান কৰে। আৰু এই অনুষ্ঠানত আমাৰ যোৰহাটৰ বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে বিভিন্ন বিদ্যালয় কলেজৰ ছাত্ৰ ছাত্ৰী উপস্থিত আছিল। আমি আশা কৰিছোঁ এই বক্তৃতাৰ যোগেদি তেখেতসকল যথেষ্ট উপকৃত হ'ব আৰু আমি যোৰহাটবাসী এনেকুৱা মৰম পাই থাকিলে ভৱিষ্যতেও এনেকুৱা অনুষ্ঠান আগলৈও আমি কৰি থাকিম। ধন্যবাদ। শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট, যোৰহাট।